26ত গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ কোন হ'ব প্ৰাৰ্থী 26ত গৌৰীপুৰ সমষ্টিত নুৰুদ্দিন নে আব্দুছ সুবহান গৌৰৱ গগৈয়ে 2026ত কাক দিব গৌৰীপুৰ সমষ্টি গৌৰীপুৰ সমষ্টিৰ ৰাইজে কাক বিচাৰে কংগ্ৰেছৰ পৰা গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ টিকটৰ দৌৰত আছে বহু কেইজন হাই প্ৰফাইল নেতা তাৰে ভিতৰত অন্যতম হৈছে নুৰুদ্দিন আহমেদ আপুনি গৌৰীপুৰ সমষ্টিত বিধায়ক হিচাপে কাক বিচাৰে জনাওক কমেন্টত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বিশিষ্ট সমাজসেৱক নুৰুদ্দিন আহমেদ ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে নুৰুদ্দিন আহমেদৰ গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ দিনে নিশাই পৰিশ্ৰম কৰি আছে নুৰুদ্দিন আহমেদে ইয়াৰ উপৰিও নুৰুদ্দিন আহমেদৰ পত্নী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ এইবাৰ 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী একেদৰে নুৰুদ্দিন আহমেদ কংগ্ৰেছৰ টিকট প্ৰত্যাশী হিচাপে গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ দিনে নিশাই পৰিশ্ৰম কৰি আছে এইবাৰ গৌৰীপুৰ সমষ্টিত AIUDFক পৰাজিত কৰিবলৈ কংগ্ৰেছৰ পৰা ৰাইজে কাক বিচাৰে চাওক 2026 বিধানসভা নিৰ্বাচনত মাজত মাত্ৰ 6 পৰা 7 মাহ সময় বাকি আছে ইয়াৰ মাজতে যিসমূহ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে নিজৰ যিসমূহ কাম আছে ইতিমধ্যে আৰম্ভ কৰিছে মই বৰ্তমান উপস্থিত আছো ধুবুৰী জিলাৰ গৌৰীপুৰ 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাজান তথা তামাৰহাট মোড় যিখন আছে এই বজাৰ দেখুৱাইছো দেখিবলৈ পাইছে এই বজাৰত মই উপস্থিত আছো চাহৰ দোকানত কিছুমান মানুহ আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এইবাৰ কংগ্ৰেছৰ যে টিকট আছে 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ যে টিকট আছে সেই টিকট কোনজন প্ৰাৰ্থীক দিলে আসলতে ভাল হ'ব বা ৰাইজে কোনজন প্ৰাৰ্থীক আসলতে বিচাৰে বিভিন্ন ধৰণৰ দেখিবলৈ পাইছে তেওঁলোকে ইয়াতে আছে তেওঁলোকৰ পৰা আসলতে কিছু কথা জানিবলৈ চেষ্টা কৰিম এজন মুৰব্বী মানুহ আছে তেওঁৰ ওচৰত আহিছো আপোনাৰ ওচৰত আহিছো গৌৰীপুৰ বিধানসভা সমষ্টি এটো হল 7 নং গৌৰীপুৰ বিধানসভা সমষ্টি আপোনালোকে এইবাৰ যেহেতু জানে যে কংগ্ৰেছৰ টিকটৰ পৰা বহুত কেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে কাক দিলে ভাল হ'ব আপোনালোকৰ এটো বহুত মানে দেখাত ভাল লাগবে আমাক মানে যাতে রাইজক দন চলাব পারে হেটে আমাক ভাল আমরা তো মূর্খ মানুষ আমার টিকিট দাম যাক ভাল দাম তাকে মারা লাগে একটা যে বাসাবাসি লাগাছি দেখা যায় তো আমার নুরুদ্দিন ভাই তো বহুত ভাল দেখা যায় আর কি হ্যাঁ নুরুদ্দিন ভাই আহমেদ ও তো ভাল দেখা যায় খুব ব্যবহার প্রতি ভাল দেখতে চেয়েছি আমাদের চার দোকানের মানুষ ভাই গরিব মানুষ কামলা কাটে খায় তো ওটা হলে খুব ভালো হয় আর কি হ্যাঁ নুরুদ্দিন আহমেদ করলে খুব ভালো হয় আমার শুনিছো নুৰুদ্দিন আহমেদৰ যিজন ওয়াইফ আছে মানে পত্নী আছে তেওঁৰ কিবা ইয়াতে জনগঠনি আছে নেকি আছে বহুতে আছে ইয়াত কি আছে লাগতে আগতে জিলা পৰিষদ আছিল বহুত হ্যাঁ জিলা পৰিষদ আছিল কোন দলৰ পৰা এই কংগ্ৰেছৰ দলৰ সোনাবাসী খুব ভাল ব্যক্তিজন খুব ভাল তাৰ ওয়াইফজন খুব ভাল আছিল ভাল দৰে চলাইছে আর কি খুব মানুষক শান্তি দিছে এরকম শান্তি আমরাও চাইছি যে নুরুদ্দিন ভাই যে টিকিটটা যদি পায় তাহলে আমরাও আছি ওর সাথে আৰু আছে কিছুমান ব্যক্তি তেওঁলোকৰ পৰা জানিম 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ টিকট কাক দিলে ভাল হ'ব হয় নুরুদ্দিন ভাইকে দিলে ভালো হবে নুরুদ্দিন ভাই হ্যাঁ নুরুদ্দিন ভাই মানুহজন কেনেকুৱা না খুব ভাল মানুষ আপোনাৰ ওচৰত আহিছো 26 কংগ্ৰেছৰ যে টিকট আছে বিধানসভা নিৰ্বাচনৰ কাক টিকট দিলে ভাল হ'ব নুরুদ্দিন আহমেদ ভাই নুরুদ্দিন আহমেদ গোটেই কেইজন মানুহ আছে আপোনাৰ ওচৰত আহিছো কাক টিকট দিলে ভালো নুরুদ্দিন সবকে দিলে ভালো লাগে আমাদের নুরুদ্দিন হ্যাঁ তেও কি কারণে ভালো হবে বলে আমাদের আগে যে রাজ্যে যে ভালোবাসে সবাই ভালোবাসে ওই যে ভাল পায় আজ যে ভাল পায় মানুষজন কেনেকুৱা খুব ভাল কাক টিকট দিলে আসলে ভালো হবে বলে ভাবে নুরুদ্দিন ভাইকে দেন নুরুদ্দিন ভাই হ্যাঁ আবার মই তো টিকট দিব নোৱাৰিম টিকট দিব প্ৰদেশ কংগ্ৰেছৰ যিসকল বিষয়ববী আছে বা গৌৰৱ গগৈ আছে তেওঁলোকে দিব আপোনালোকে কাক বিচাৰে হেতু আমরা নুরুদ্দিন ভাইকে নুরুদ্দিন হ্যাঁ হ্যাঁ আপোনাৰ ওচৰত আহিব বিচাৰিছো আসলতে আপোনালোকৰ যিখন সমষ্টি আছে 7 নং গৌৰীপুৰ বিধানসভা সমষ্টি ইয়াতে বিভিন্ন বাগা নেতা আছে টিকটৰ প্ৰত্যাশীৰ কাৰণে আপোনালোকে কাক বিচাৰে নুরুদ্দিন আহমেদ আপোনাৰ ওচৰত আহিছো কাক বিচাৰে নুরুদ্দিন আহমেদকে দেওয়া ভালো নুরুদ্দিন আহমেদ
কুমাৰহাট অঞ্চলৰ কিছু কিছু ৰাইজৰ কথা জানিলো। এতিয়া আছো প্ৰতাপগঞ্জ। আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে প্ৰতাপগঞ্জ আৰু প্ৰতাপগঞ্জত আছো। প্ৰতাপগঞ্জত দেখিবলৈ পাইছে কিছু লোক ইয়াতে আছে। তেওঁলোকৰ পৰাও জানিম যে আচলতে 2026-ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা তেওঁলোকে কাক বিচাৰে। পোনপটীয়াকৈ কিছুমান ৰাইজ আছে, আপোনাৰ ওচৰত আহিছো। কংগ্ৰেছৰ টিকটৰ কাৰণে বহুত কেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। আপোনালোকে কাক বিচাৰে এইবাৰ? কংগ্ৰেছৰ নুরুদ্দিন সারালে ভাল হয়। হা, নুরুদ্দিন সারালে ভাল হয়। নুৰুদ্দিন। নুৰুদ্দিনক কিয় বিচাৰে আপোনালোকে? ভাল লাগিছে নুরুদ্দিনক, নুৰুদ্দিনক ভাল লাগিছে। মানুহৰ মাজত আহে নে নাই? আহে আহে আহে। আহে আহে ৰাইজৰ কাষত নুৰুদ্দিন আহমেদ আহে কাৰণে তেওঁলোকে আচলতে বিচাৰে। আৰু আছে আপোনাৰ ওচৰত আহিছো। আপোনালোকে জানে যে 2026-ৰ বিধানসভা নিৰ্বাচন আহি আছে, তাৰ পৰা আপোনালোকে কাক বিচাৰে? মই ভাবো যে এইবাৰ নুৰুদ্দিন আলী আহমদক দিলে গৰিবৰ সমষ্টি মানে কংগ্ৰেছৰ বিধায়ক হৈ আহিব চিয়ৰ। শক্তিশালী হ'ব বুলি ভাবে? শক্তিশালী হ'ব, কাৰণ আমাৰ ইয়াত প্ৰত্যেকবাৰে গৰিবৰ সমষ্টিত এই উদয়বাৰ মিজানুৰ ৰহমানে জিকি আহিছে আৰু তাই বহুত ষ্ট্ৰং। এইকাৰণে যদি নুৰুদ্দিন আলী আহমদক দিয়ে টিকেটটো, তেনেহ'লে মই ভাবো যে এইটোৱে শক্তিশালী হ'ব। শক্তিশালী হ'ব। ভাল মন্তব্য কৰিছে তেওঁ। চাচা, আপোনাৰ ওচৰত আহিছো। যিহেতু জানেই যে 2026-ৰ বিধানসভা নিৰ্বাচন আহি আছে, কংগ্ৰেছৰ টিকট কাক দিলে ভাল হ'ব বুলি ভাবে? কংগ্রেসের টিকিট নুরুদ্দিন সরকার দেওয়া ভাল, কিন্তু সমান যদি টিকিট পায় 150 ভোটও পাওয়ার নয়। সুবাহান যদি টিকট পায় 150 ভোট। 150 ভোটও পাওয়ার নয়। সুবাহান কোন? এই আমার এমএলএ হয়ে আছে তো। গোলকগঞ্জ সমষ্টিৰ। হ্যাঁ, তেওঁ গৌৰীপুৰত খেলিব নেকি? গরিবর খেলি আছে, গরিবর পড়েছে। গৌৰীপুৰত পৰিছে। হ্যাঁ, এইবাৰ কি কয় গোলকগঞ্জ সমষ্টিত তেওঁ এৰি দিব? এড়ি দিব। ৰিজাৰ্ভ পৰিছে নেকি? না না নাজানো সেটু, কিন্তু আমার আপুনি হয়ে আছে আচলতে নুরুদ্দিন। নুৰুদ্দিনক আপুনি বিচাৰে? হা, আৰু কিছু আছে। আপোনাৰ ওচৰত আহিব বিচাৰিছো। এইবাৰ যিহেতু জানেই 26-ৰ বিধানসভা নিৰ্বাচন আহি আছে, গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ টিকট কাক দিলে বুলি ভাল হ'ব বুলি ভাবে? মইতো ভাবো নুৰুদ্দিন আহমেদক দিলে ভাল হ'ব। নুৰুদ্দিন আহমেদক দিলে ভাল হ'ব। হয়, বহুত কেইজন কি কয় আছে, তাৰ মাজত গোলকগঞ্জ সমষ্টিৰ বিধায়ক সুবাহান আছে, মুস্তাফিজুৰ ৰহমান আছে, আৰু বহুত কেইজন আছে। কি কাৰণে আপুনি কি কয় নুৰুদ্দিনক দিলে ভাল হ'ব বুলি ভাবে? মই এইটোৱে ভাবো যে সবান যে আমাৰ গোলগঞ্জ সমষ্টিৰ এমএলএ আছে বৰ্তমানলৈকে, তেওঁৰ যিটো পঞ্চায়ত যিখিনি ঠাইত বসবাস কৰে, এই পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ তাৰ সভাপতিটো জিকিব নোৱাৰিলে। সেইকাৰণে চেঞ্জ হ'ব লাগে। তাৰ বিজেপি চাবৰ লৈ তেওঁ পঞ্চায়ত গঠন হ'ল। তাতে যিখিনি ঠাইত বসবাস কৰে সেইখিনি ঠাই যদি ভালদৰে ৰাখিব নোৱাৰে, ইমান দূৰ সমষ্টি কেনেকৈ ভাল কৰি ৰাখিব তেওঁ? সেইকাৰণে আপোনালোকে বিকল্প বিচাৰে? হয়, বিকল্প বিচাৰো। আৰু সবানক যদি টিকিট দিয়ে হাইকমাণ্ডে, এতিয়াতো গৰিবুৰ সমষ্টিটো আমাৰ ইউডিএফৰ দখলত আছে, যদি সবানক টিকিট দিয়ে তেনেহ'লে নিশ্চয় আকৌ ইউডিএফৰ দখলত যাব। এইকাৰণত মই বিচাৰিছোঁ যে আমাৰ গৰিবুৰ সমষ্টিটোত নতুনকৈ কংগ্ৰেছৰ দখলত আহিব লাগে।